এয়াই হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ প্ৰকৃত ছবি। দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে, মৌলিক আন্তঃগাঁথনিৰ অভাৱ তথা বৰপেটা আৰু ধুবুৰীৰ দৰে জিলাত 50%তকৈ অধিক বিদ্যালয়ে অকাৰ্যকৰী শৌচাগাৰ, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু পৰ্যাপ্ত শ্ৰেণীকোঠাৰ দৰে সমস্যা। প্ৰায় 40% বিদ্যালয়ত উপযুক্ত অনাময় ব্যৱস্থাৰ অভাৱ আৰু 35% বিদ্যালয়ত খেলপথাৰ নাছিল। 10,472খন প্ৰাথমিক বিদ্যালয়ত পৃথক শ্ৰেণীকোঠা নথকাৰ তথ্য পোহৰলৈ আহে, য'ত এজন ছাত্ৰই এটা কাণেৰে চাৰি আন এটা কাণেৰে দুই দিব লগা অৱস্থাৰো সৃষ্টি হৈছে। নমস্কাৰ, মই ইফতিকাৰ আহমেদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তাংগন প্ৰাইম টাইম। শিক্ষা হ'ল মানৱ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। স্বামী বিবেকানন্দই কৈছিল, শিক্ষা হ'ল মানুহৰ সুপ্ত অন্তৰ্নিহিত প্ৰতিভা বা সম্পূৰ্ণতাৰ পৰিপূৰ্ণ বিকাশ সাধন। কিন্তু এই শিক্ষা গ্ৰহণৰ বাবে সুস্থ আৰু শান্তিপূৰ্ণ পৰিৱেশৰ যথেষ্ট প্ৰয়োজন। এই পৰিৱেশ শিক্ষাৰ্থীক প্ৰদান কৰাৰ দায়িত্ব সমাজ আৰু চৰকাৰৰ। চৰকাৰৰ প্ৰসংগ যেতিয়াই আলোচনালৈ আহে তেতিয়াই আমি আলোচনা কৰিম অসম চৰকাৰ আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ কথা। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন শেষ হৈছে। শিক্ষা ব্যৱস্থাক লৈ বিৰোধীৰ বহুকেইটা প্ৰশ্নৰ সন্মুখীন হয় ডাক্তৰ ৰণোজ পেগু, আৰু সেই প্ৰশ্নকেইটাৰ কেনেকুৱা ধৰণে উত্তৰ দিছিল শিক্ষামন্ত্ৰী পেগুৱে, সেই এটা সৰু ক্লিপ আমি আপোনালোকক দেখাই আছো। আৰু এই ভিডিঅ'টোৰ জৰিয়তে তেখেতে দাবী কৰা সেই তথ্যখিনিৰ কিমান সত্য আচলতে আৰু তাৰ লগতে অসমৰ যি বাস্তৱ শিক্ষাখণ্ডৰ যি ছবিখন, সেয়াও আমি আজিৰ প্ৰাইম টাইমৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6গৰাকী হয়, তাত 5টা শ্ৰেণী আছে বুলি 5জন শিক্ষক কেনেকৈ নিযুক্তি দিয়া যাব? আজি অসমত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা PTR বুলি যাক আমি যদি কওঁ, এই PTR অসমৰ PTR ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ। আমাৰ LP স্কুলত PTRৰ সংখ্যা 19:1। তাৰমানে প্ৰত্যেক 19জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমাৰ আছে। যদি আমি এইটো হাইস্কুললৈকে আহোঁ তেতিয়াহ'লে আমাৰ PTRৰ সংখ্যা 22:1। প্ৰতি 22গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে। যি সময়ত ৰাজ্য চৰকাৰখনে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে, সেই সময়তে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শোচনীয় অৱস্থা পোহৰলৈ আহিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যতে স্পষ্ট হৈ পৰিছে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ দুখজনক স্বৰূপটো। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিয়েই নহয়, ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা গুণগত শিক্ষাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে অৰ্থাৎ NCERT-য়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে সাধাৰণ গণিতত দক্ষতাৰ তালিকাত দেশৰ ভিতৰত শেষৰ ফালৰ পৰাহে তৃতীয় স্থান লাভ কৰিছে। প্ৰতিবেদনখনৰ মতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মৌলিক সংখ্যা চিনাক্তকৰণ, সংখ্যাৰ পাৰ্থক্য, যোগ বিয়োগ, পূৰণ হৰণ, ভগ্নাংশ আৰু সংখ্যা বিচাৰৰ দক্ষতা পৰীক্ষা কৰা হৈছিল। কিন্তু এই ক্ষেত্ৰত অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন অত্যন্ত শোচনীয় আছিল। আনহাতে শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি কৰ্মৰত হৈ আছে 39,276জন অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক। এই শিক্ষকসকলে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে বছৰৰ পাছত বছৰ ধৰি পাঠদান কৰি আহিছে। একেদৰে ৰাজ্যৰ 25% মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ আছে, যাৰ ফলত শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে। আন্তঃগাঁথনিৰ দিশতো অসমৰ বিদ্যালয়সমূহৰ অৱস্থা অতি শোচনীয়। তথ্য অনুসৰি ৰাজ্যখনৰ বিদ্যালয়সমূহত বিদ্যুৎ সংযোগৰ হাৰ হ'ল 57.62%, অথচ সৰ্বভাৰতীয় স্তৰত এই হাৰ 83.92%। সেইদৰে বিদ্যালয় চৌহদতে খোৱা পানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ 89.61% আৰু সৰ্বভাৰতীয় হাৰ 95.17%।
বিদ্যালয়ত সুচল অৱস্থাত থকা কম্পিউটাৰৰ হাৰ মাত্ৰ 15.73%। একেদৰে ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্ৰ 4.83%। এয়াই হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ প্ৰকৃত ছবি। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰখনে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু গুণগত শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। বৰং ৰাজ্য চৰকাৰে নতুন নতুন সিদ্ধান্ত জাপি দি বিতৰ্কৰ সূচনা কৰি আহিছে। ইয়াৰ উপৰিও আছে শিক্ষক নিযুক্তিৰ সমস্যা। অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা টেট পৰীক্ষাত নিযুক্তি প্ৰক্ৰিয়াত যথেষ্ট পলম হোৱাৰ লগতে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। 2021 চনত নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰা প্ৰাৰ্থীৰ ব্যাপক প্ৰতিবাদৰো সন্মুখীন হৈছে ডক্টৰ পেগু। বহু যোগ্য প্ৰাৰ্থীয়ে তেওঁলোকক অন্যায়ভাৱে বাদ দিয়া বুলি দাবী কৰাৰ বিপৰীতে আন কিছুমানে পক্ষপাতিত্ব আৰু দুৰ্নীতিৰ অভিযোগৰ কথাও উত্থাপন কৰে। প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে 2021 চনৰ মাজ ভাগলৈকে অসমত 20,000ৰো অধিক শিক্ষকৰ পদ খালী হৈ থকাৰ ফলত ছাত্ৰ শিক্ষকৰ অনুপাত বৃদ্ধি পাইছে, যাৰ ফলত শিক্ষাৰ মানদণ্ডত নেতিবাচক প্ৰভাৱ পৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ ৰূপায়ণত বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত পুনৰ গঠন আৰু সৰুৰে পৰা বৃত্তিমূলক শিক্ষাৰ প্ৰৱৰ্তনকে ধৰি বিভিন্ন সংস্কাৰৰ নিৰ্দেশ দিয়া হৈছে, কিন্তু অসমত কাৰ্যকৰীকৰণ লেহেমীয়া হৈ আছে। উদাহৰণস্বৰূপে বহু বিদ্যালয়ে এতিয়াও প্ৰশিক্ষণ আৰু সম্পদৰ অভাৱৰ বাবে নতুন পাঠ্যক্ৰমৰ মানদণ্ড গ্ৰহণে কৰিব পৰা নাই। অসম চৰকাৰৰ 2022 চনৰ এক প্ৰতিবেদনত ইংগিত দিয়া হৈছে যে মাত্ৰ ক্ষুদ্ৰ শতাংশৰ বিদ্যালয়েহে NEP 2020ৰ মূল দিশসমূহ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। আৰু নতুন নীতিৰ সৈতে শিক্ষাবিদসকলক পৰিচিত কৰাৰ বাবে শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীও পিছ পৰি থকাৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিও অপৰ্যাপ্ত বুলি জানিব পৰা গৈছে। 2022 চনত এটা স্বতন্ত্ৰ সংস্থাই কৰা এক সমীক্ষাত আলোকপাত কৰা হৈছিল যে অসমৰ গ্ৰাম্য অঞ্চলৰ বহু বিদ্যালয়ত মৌলিক আন্তঃগাঁথনিৰ অভাৱ তথা বৰপেটা আৰু ধুবুৰীৰ দৰে জিলাত 50শতাংশতকৈ অধিক বিদ্যালয়ে অকাৰ্যকৰী শৌচাগাৰ, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু পৰ্যাপ্ত শ্ৰেণীকোঠাৰ দৰে সমস্যাৰ কথা উল্লেখ কৰিছে। ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম ফৰ এডুকেশ্যন প্লাছ অৰ্থাৎ ইউডাইচ প্লাছ 2021-22 তথ্য অনুসৰি অসমৰ প্ৰায় 40% বিদ্যালয়ত উপযুক্ত অনাময় ব্যৱস্থাৰ অভাৱ আৰু 35% বিদ্যালয়ত খেলপথাৰ নাছিল, যিয়ে পেগুৰ নেতৃত্বত শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত ঋণাত্মক প্ৰভাৱ প্ৰতিফলিত কৰে। মহামাৰীৰ সময়ত অনলাইন শিক্ষণলৈ পৰিৱৰ্তন বিশৃংখল হৈ পৰিছিল। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেট সংযোগৰ দুৰ্বলতা আৰু ডিজিটেল ডিভাইচৰ অভাৱৰ বাবে অনলাইন ক্লাছত কৰিবই পৰা নাছিল। প্ৰথমৰ বাৰ্ষিক শিক্ষাৰ স্থিতি প্ৰতিবেদন আৰু 2021 চনৰ এক সমীক্ষাত ইংগিত পোৱা গৈছে যে অসমৰ মাত্ৰ 17% গ্ৰাম্য পৰিয়ালতহে ইণ্টাৰনেটৰ সুবিধা আছে। কিন্তু এই সময়ত আমি কথা পাতি আছো ডিজিটেল ইণ্ডিয়াৰ কথা, আৰু ইয়ে দেখায় যে ডিজিটেল ইণ্ডিয়াই আচলতে ছাত্ৰ-ছাত্ৰীসকলকো যে প্ৰকৃত ৰূপে এম্পাৱাৰ কৰিব লগা আছিলে, সেয়াও কিন্তু কৰবাত নহয় কৰবাত কম হোৱা দেখা পোৱা গৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহৰ একত্ৰীকৰণ এক উদ্বেগজনক পৰিঘটনা আৰু আমাৰ ৰাজহুৱা শিক্ষা খণ্ডৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভিতৰতো অন্যতম। এই সমস্যাটোক ফলপ্ৰসূভাৱে সমাধান কৰিবলৈ ব্যক্তিগত খণ্ডৰ বিভিন্ন জনগাঁথনিৰ মাজত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি ক্ৰমাৎ পছন্দৰ আঁৰৰ কাৰণসমূহ সঠিকভাৱে চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। এই কাৰকসমূহৰ বিষয়ে ভালদৰে বুজি নাপালে চৰকাৰী বিদ্যালয়সমূহক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাত ন্যূনতম ফলাফল পোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰতো ৰণোজ পেগুৰ ভূমিকা খুব নিৰাশাজনক। উল্লেখ্য যে 2017 চনৰ পৰা ৰাজ্যত গণোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে। প্ৰথম বছৰত অনুষ্ঠিত হোৱা গণোৎসৱৰ অন্তত ৰাজ্যৰ 10,472খন প্ৰাথমিক বিদ্যালয়ত পৃথক শ্ৰেণীকোঠা নথকাৰ তথ্য পোহৰলৈ আহিছিল, যাৰ ফলত এজন বা দুজন শিক্ষকে একোটা দীঘল কোঠাতে একেলগে প্ৰতিটো শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছিল, য'ত এজন ছাত্ৰয়ে এটা কাণেৰে 4 আন এটা কাণেৰে 2 শুনিব লগা অৱস্থাৰো সৃষ্টি হৈছিল। কিন্তু ইয়াৰ পাছত 4 বাৰকৈ গণোৎসৱ অনুষ্ঠিত হ'ল যদিও সেই সমস্যাৰ সম্পূৰ্ণ সমাধান নহল। এতিয়াও ৰাজ্যৰ 4 সহস্ৰাধিক বিদ্যালয়ৰ শ্ৰেণীসমূহত পৃথক শ্ৰেণীকোঠা নোহোৱাকৈ চলি আছে। উল্লেখনীয়
যে বিদ্যালয়ৰ শ্ৰেণীকোঠা পৃথকীকৰণ কৰিবলৈ থকা পাৰ্টিশন ৱাল নিৰ্মাণৰ বাবে 2018-19 বৰ্ষত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ পৰা মাত্ৰ 14.62 কোটি টকাহে মুকলি কৰা হৈছিল। সেইদৰে 2019-20 বৰ্ষত পাৰ্টিশন ৱাল নিৰ্মাণৰ বাবে 10.85 কোটি টকা অনুমোদন জনোৱা হৈছিল। মুকলি হোৱা পুঁজিৰে 4199খন বিদ্যালয়ৰ পাৰ্টিশন ৱাল নিৰ্মাণ কৰা হ'ল আৰু 1474খন বিদ্যালয়ত নিৰ্মাণ হৈ আছে যদিও সংবাদ মাধ্যমৰ তথ্য অনুসৰি এতিয়াও 50% বিদ্যালয়ত নাই পাৰ্টিশন ৱাল। শেহতীয়া গণোৎসৱত 44,539খন বিদ্যালয়ৰ প্ৰায় 41.28 লাখ ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে। ইপিনে অসম চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অভিলাষী পদক্ষেপ হাতত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা বিভাগে জিলাসমূহত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্য প্ৰকাশ কৰে। ইতিমধ্যে কেইবাখনো প্ৰতিষ্ঠান উদ্বোধন কৰা হৈছে যদিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত অভিজ্ঞ আৰু যোগ্য শিক্ষকৰ অভাৱৰ ইংগিত পোৱা গৈছে, যাৰ ফলত শিক্ষা প্ৰদান আৰু স্বাস্থ্য সেৱাৰ মানদণ্ডৰ ওপৰতো উদ্বেগজনক ফলাফল প্ৰকাশ পাইছে। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰসাৰো দেখা গৈছে যদিও এই প্ৰতিষ্ঠানসমূহৰ পাঠদান শিক্ষণৰ পৰিৱেশ অনুকূল হৈয়ে আছে। ইয়াৰ ফলত দক্ষ আৰু উদ্ভাৱনী অভিযন্তা উৎপাদনৰ সম্ভাৱনাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বৰ্তমান সময়ত প্ৰয়োজন পৰিকল্পিত কৰ্ম আঁচনিৰ যি প্ৰকৃততে শিক্ষা ব্যৱস্থাৰ সমস্যা সমাধান কৰিবলৈ বাস্তৱমুখী সিদ্ধান্ত হাতত ল'ব পাৰে। গতিকে আমি আশা কৰিম ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষা গ্ৰহণৰ বাবে যি পৰিৱেশৰ দৰকাৰ সেয়া নিশ্চয় চৰকাৰে তেখেতসকলক প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক এক যি সুন্দৰ ভৱিষ্যত গঢ়াৰ বাবে যি অৱস্থাৰ প্ৰয়োজন হয় সেয়াও তেখেতসকলে প্ৰদান কৰিব আৰু এই ছাত্ৰ ছাত্ৰীসকলে অসমৰ নাম দেশৰ প্ৰত্যেকটো চুকে কোণে উজ্বলাই তুলিব। গতিকে ইমান পৰে আপোনালোকে চাই আছিলে মুক্তাংগন প্ৰাইম টাইম আৰু আজিৰ মুক্তাংগন প্ৰাইম টাইমৰ পৰা মই ইফতিকাৰ আহমেদে ইমানতে বিদায় লৈছো। পুনৰ আপোনালোকক লগ পাম এটি নতুন খণ্ডৰ সৈতে। তেতিয়ালে ভালে থাকক, চাই থাকক মুক্তাংগন। নমস্কাৰ।